Hello everyone, welcome back to Math Bolt Master. So আজি আমাৰ এটো হৈছে lecture number 12. তো আমি previous lecture to logarithmৰ বিষয়ে আমি বুজিলো. তো logarithmৰ basic definition to first বহুত important হয়. তো basic definition to কি হয় যদি আমাৰ তাত এটা exponential equation দিয়া আছে যেনেকা a raised to the power of x equals to b হয় তেনেহলে এটো আমি logarithm ফৰ্মত কেনেকৈ লিখিব পাৰো তো আমি লিখিম log of b to the base a equals to x. তো এইটো বস্তু আমি লাষ্ট লেকচাৰটোত ভালকৈ ডিসকাস কৰিছো তো এইখিনিৰে আৰম্ভ কৰো আজিৰ লেকচাৰটো টিউটোৰিয়েল লেকচাৰ এটা হয় তো ইয়াতে আমি কিছুমান প্ৰবলেম সলভ কৰিম অলপ কমপ্লিকেটেড প্ৰবলেম সলভ কৰিম তো কমপ্লিকেটেড ইন দা সেন্স মানে যিবোৰ এক্সপ্ৰেশন দিয়া থাকিব যিবোৰ প্ৰবলেমছ দিয়া থাকিব দেখাত কমপ্লিকেটেড হ'ব বাট যেতিয়া আমি লগাৰিথম ইউজ কৰিম তেতিয়া গম পাব যে এটো এক্সট্ৰিমলি ইজি প্ৰবলেম হয় ঠিক আছে তো আৰম্ভ কৰো ফাৰ্স্ট প্ৰবলেমটোৰে তো ইয়াতে আমাৰ তিনটা আছে ডিফাৰেন্ট এক্সপ্ৰেশন দিয়া আছে এইকিটাৰ ভ্যালু ওলাব লাগে ঠিক আছে তো ফাৰ্স্টটোৰে আৰম্ভ কৰো ফাৰ্স্টটো দিয়া আছে 3 raised to the power of 2 minus log of 4 to the base 3 ঠিক আছে তো প্ৰথমে আমি law of exponent ইউজ কৰি প্লাই এটুক কেনেকৈ লিখিব পাৰো এটুক লিখিব পাৰো 3 square multiplied to 3 raised to the power of negative log of 4 base 3 তো ইয়াতে আমি কি কৰিলি ইয়াতে আমি এটা এক্সপোনেন্টৰ রুল এটা ইউজ কৰিছো তাৰ মানে আমাৰ তাত যদি থাকে a raised to the power of b plus c তো এটুক আমি কেনেকৈ লিখিব পাৰো a raised to the power of b multiplied to a raised to the power of c ঠিক আছে তো তেনেহলে এতিয়া 3 square হৈ যাব আমাৰ 9 multiplied to 3 raised to the power এতিয়া ইয়াতে a টুক সিম্পলিফাই কৰিব কাৰণে এটা আমাৰ লগাৰিথমৰ এটা ল আছে যদি a raised to the power of log of x আছে আৰু এই log x or base আছে a তেনেহলে এটো কি হৈ যাব এটো সিম্পলিফাই হৈ যায় প্লাই সিম্পলি আমাক ভ্যালুটো দিব ইকুৱেলছ টু x তো ইয়াতে এইটো বস্তু চাব লাগে যে লগৰ যোনটো বেস হয় এটো a আৰু এইটো যোনটো মেইন আছে a raised to the power কিবা এটা এক্সপোনেন্টত আছে a আর বেসটো যোনটো আছে হেতু a হ'ব লাগিব তেতিয়াহে x হৈ যায় বাট আমাৰ কেছত কি আমাৰ ইয়াতে দেখা গৈছে ইয়াতে 3 আছে আৰু 3 আছে ইয়েস সেম আছে বাট ডাইৰেক্টলি আমি এটো 4 বুলি লিখি দিব নোৱাৰো গণ্ডগোলটো কি হ'ল ইয়াতে মাইনাস সিম্বলটো থকা কাৰণে এটা গণ্ডগোল আছে তো এই মাইনাস সিম্বলটো আমি কি কৰিব লাগিব গুছাব লাগিব তো গুছাবৰ কাৰণে আমাৰ তাত এটা আছে প্ৰপাৰ্টি a log b যদি আমাৰ থাকে তা মানে a মাল্টিপ্লাই হৈছে log b লগত a into log b এনেকৈ মাল্টিপ্লাই হৈছে তো এটুক আমি কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো এটো log of b whole raised to the power of a তা মানে এটো পাৱাৰত গুছি যাব এটো ইয়াৰ b ৰ পাৱাৰলৈ গুছি যাব এটো ঠিক তেনেকৈ আমাৰ ইয়াতে log 4 base 3 টো কাৰ লগত মাল্টিপ্লাই হৈছে মাইনাসৰ লগত হৈছে মাইনাস মানে কি -1 তো এটুক আমি কেনেকৈ লিখিব পাৰো log of 4 to the base 3 but a -1 to কি হৈ যাব 4 ৰ পাৱাৰ হৈ যাব ঠিক আছে তো এতিয়া প্ৰবলেম নাই এতিয়া এটো 3 আছে চাব লাগিব যে লগৰ জনটো কোএফিচিয়েন্টটো হয় এটো 1 হ'ব লাগিব ঠিক আছে তো আমি এই ফৰ্মুলাটো যদি এপ্লাই কৰি দিও তেনেহলে আমি কি পাম 9 into তো এই গুটেইটো সিম্পলিফাই হৈ প্লে কি দিব সিম্পলি 4 raised to the power of -1 ঠিক আছে 4 raised to the power of -1 লিখো বা 1 divided by 4 লিখো কথাটো তো একেই হয় তো আমাৰ ফাইনাল ভ্যালুটো কি আহিলে 9 divided by 4 তো দেখাত বহুত কমপ্লিকেটেড হয় এই গুটেই এক্সপ্ৰেশনটোৰ ভ্যালু হৈছে 9 divided by 4 ঠিক আছে এতিয়া আমি সেকেন্ড পাৰ্টটো লৈ যাও এটোটো খুবই সিম্পল সিমিলাৰ মেথডৰে ইউজ কৰো তো আমাৰ তাত আছে 2.75 whole raised to the power of 1 plus এটো আছে log 10 base 2.75 তো আমি কি কৰিম সেপাৰেট কৰি লিখিম তো এটা হ'ব 2.75 raised to the power of 1 multiplied to 2.75 whole raised to the power of log 10 আৰু ইয়াৰ বেস হ'ব 2.75 ঠিক আছে তো 2.75 to the power of 1 থাকিলে তো একো প্ৰবলেম নাই পাৱাৰত তো 2.75 এ হৈ থাকিব এতিয়া ইয়াতে আমাৰ বেস আছে 2.75 লগৰ বেসটো আছে 2.75 আৰু লগৰ কোএফিচিয়েন্ট কি আছে 1 আছে তো এটো একো প্ৰবলেম নাই এটো আমি ডাইৰেক্টলি কি কৰি দিব পাৰিম 10 বুলি লিখি দিম এই এৰ ভ্যালুটো লিখি দিলে হ'ল 10 তো ঠিক আছে তো 2.75 into 10 কি হ'ব 27.5 আহি গল পটাপট ঠিক আছে এতিয়া আমি থাৰ্ড টো লৈ যাও তো এটো হৈছে আমাৰ 8 raised to the power of 1/3 plus log 121 to the power 1/3 বেস আছে আমাৰ 2 ঠিক আছে ফাইন তো এটো আমি কি কৰিম এটো আমি প্ৰথমতেই সেপাৰেট কৰি লিখি দিম 8 raised to the power of 1/3 multiplied to 8 raised to the power of log of 121 আৰু এই 121 ৰ পাৱাৰ আছে 1/3 আৰু গোটেই লগটোৰ বেস দিয়া আছে 2 ঠিক আছে ফাইন এতিয়া 8 টোক আমি কি লিখিব পাৰো 8 টো জানো 2 to the power 3 টোৱে হৈছে আমাৰ 8 তো আমি এটো লিখি দিলো 2 cube whole raised to the power of 1/3 multiplied to এবাৰ
ইয়াতে 8 আছে বাট লগৰ বেছটো আছে 2 তো এইটো দুটা সেম নহয় তো সেইকাৰণে আমি এইটো আগবাঢ়িবলৈ কাৰণে কি কৰিব লাগিব অলপ সিম্পলিফাই কৰি ল'ব লাগিব কাৰণ ইয়াতে যোনটো এই বেছটো আছে অৰিজিনেল বেছটো সেইটো 2 এ হ'ব লাগিছিল ৰাইট বিকজ লগৰ বেছটো যেহেতু 2 আছে তো এইটোক 2 কৰিবলৈ কাৰণে আমি কি কৰিম 8 আছে তো 8 ৰ জায়গাত আমি লিখিম 2 raised to the power of 3 ৰাইট এইটো লিখিম আৰু হোল ইয়াৰ পাৱাৰ কি আছে 8 ৰ পাৱাৰ হে হয় log 121 যিখিনি আছে বাট আমি 8 ৰ জায়গাত 2 কিউব কৰি দিলো একেই কথা হয় তাৰ ইয়াৰ গোটে পাৱাৰটো হৈ যাব log of 121 whole raised to the power of 1/3 আৰু এই লগটোৰ বেছ হৈছে 2 ঠিক আছে তো এটুক আমি এতিয়া সিম্পলিফাই কৰি লিখো এতিয়া এটু কি হ'ব আমি জানো পাৱাৰ সিম্পলি কি হৈ যায় মাল্টিপ্লাই হৈ যায় তো 2 to the power 3 into 1 divided by 3 মাল্টিপ্লাই হৈ গ'ল পাৱাৰটো সিমিলাৰলি এটু কি হ'ব 2 ইয়াৰ এই 3 টো আৰু এই গোটে লগটো মাল্টিপ্লাই হৈ যাব কাৰণ দুটা পাৱাৰত আছে তো এটু হ'ব 3 log 121 whole raised to the power of 1/3 আৰু এই লগৰ বেছ হৈছে 2 ঠিক আছে এটু 2 হৈ গ'ল এটু 2 হৈ গ'ল বাট এটু আমি ডাইৰেক্টলি 121 to the power 1/3 লিখিব নোৱাৰো কাৰণ এই 3 ৰে মাল্টিপ্লাই হৈ আছে লগটো তো কি আমি প্ৰপাৰ্টি ইউজ কৰি পেলাই এই 3 টোক আমি 121 ৰ পাৱাৰ বনাই দিম ফৰ বাট ফাৰ্স্ট অফ অল এই 3 আৰু এই 3 টো ফেক্টৰ আউট হৈ গ'ল তো আমাৰ ইয়াতে থাকি গ'ল 2 raised to the power of 1 তো মাল্টিপ্লাইড টু 2 তো এই 3 টোক আমি উঠাই দিম তো আমি পাম log 121 to the power of 1/3 এটো তো অলৰেডি দিয়া আছে বাট এই 3 টোক আমি পাৱাৰত উঠাই দিম তো কি কৰিম এটা সেকেন্ড ব্ৰেকেট লৈ ইয়াৰ হোল টু দি পাৱাৰ অফ 3 কৰি দিম আৰু এই লগৰ বেছ হৈ গৈছে আমাৰ 2 ঠিক আছে ইকুৱেলছ টু তো প্ৰথম 2 টো থাকি গ'ল 2 এতিয়া এই 2 আৰু এই 2 টো এক্স্যাক্টলি সেম আছে তো আমি কি কৰিম গুটি লগটো গুছাই পেলাই খালি এই লগৰ যোনটো আৰ্গুমেন্ট পাৰ্টটো আছে হেতুই লিখি দিব পাৰিম তো আমি পাই যাম 121 whole raised to the power of 1/3 আকৌ এই গুটিটোৰ পাৱাৰ আছে to the power 3 ঠিক আছে তো আমি সিম্পলি পাই গলো 2 into 121 এতিয়া এই দুটা পাৱাৰ মাল্টিপ্লাই হৈ যাব 1/3 into 3 বাট আমি জানো 3 আৰু 1/3 দুটা ৰেচিপ্ৰকেল হয় তো মাল্টিপ্লাই হৈ প্লাস সিম্পলি 1 দি দিব তো আমি পাই গলো 2 into 121 তো মাল্টিপ্লাই কৰি দিও তো আমি ফাইনালি পাম 242 তো তাৰ মানে 8 raised to the power of 1/3 plus log of 121 to the power 1/3 base 2 তো ইয়াৰ ভ্যালু হৈছে 242 ঠিক আছে এতিয়া আমি সেকেন্ড প্ৰবলেমটো লৈ আহি যাও এতিয়া আহি যাও নম্বৰ 2 লৈ ইয়াতে দিয়া আছে if a is greater than 0 তাৰমানে a পজিটিভ ভ্যালু যদি হয় তেনেহলে আমি প্ৰুফ কৰিব লাগিব যে a raised to the power এই গুটি লগাৰিথম কেটামান আছে এড হৈ আছে ইকুৱেলছ টু n ফেক্টৰিয়েল ঠিক আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইডৰে আৰম্ভ কৰিম তো প্ৰথমতে আমি নোট ডাউন কৰিলো এক্সপ্ৰেছনটো কাৰণ each terms to আমি বুজি পাওঁটো বহুত ইম্পৰ্টেন্ট হয় তো আমাৰ দিয়া আছে a আৰু a ৰ যোনটো পাৱাৰটো আছে পাৱাৰ কিটা কিবা সাম দিয়া আছে তো আমি লিখি যাও এটা এটা কৈ প্ৰথমটো দিয়া আছে log of 1 to the base a এটো আছে ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্মটো দিয়া আছে 2 টাইমছ log of 2 আৰু ইয়াৰ বেছটো যোনটো দিয়া আছে হেতু দিয়া আছে a স্কয়াৰ প্লাস নেক্সটটো দিয়া আছে 3 log of 3 আৰু বেছটো দিয়া আছে a কিউব প্লাস ডট 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 এটো গৈ আছে আৰু লাষ্টত দিয়া আছে আমাৰ n log of n ঠিক আছে আৰু ইয়াৰ বেছ হৈছে a to the power of n হৈ গল ওকে এতিয়া আমি কি কৰিম সবটো সেপ ইচ টার্ম যোনটো নিউমাৰেটৰত আছে এটো অলপ ভালকৈ লিখিম এটা log 1 সদায় ভ্যালু 0 হয় এটো মনত ৰাখিবা তো এটো আমি লিখি দাও সিন্স log of 1 বেছ যিয়ে নাথাকক log 1 ৰ ভ্যালু সদায় আহে ইকুৱেলছ টু 0 তো ফাৰ্স্ট টাৰ্মৰ প্ৰবলেম নাই ঠিক আছে নেক্সট টার্মটো যোনটো আছে 2 log 2a স্কয়াৰ এই 2 টুক যদি আমি 2 ৰ পাৱাৰ কৰি দিও তো আমি কি পাম log 2 স্কয়াৰ log 2 স্কয়াৰ বেছ a স্কয়াৰ ঠিক তেনেকা নেক্সট টার্মটো হ'ব log a কিউব তো এই 3 টো যোনটো আছে ইয়াৰ পাৱাৰ হৈ গল তো এটো 3 কিউব হৈ যাব তো এটো হৈ গল আমাৰ 3 কিউব আৰু বেছ আছে আমাৰ a কিউব তো এটো কন্টিনিউ হৈ থাকিব লাষ্ট টার্মটো আমাৰ হ'ব log n raised to the power of n আৰু বেছ আছে a to the power n ঠিক আছে এতিয়া a to the power এটা তো ফাৰ্স্ট টার্মটো 0 আছে লিখিব নালাগে এই যোনটো এই log 2 স্কয়াৰ a স্কয়াৰ আছে এটো আমি এটা প্ৰপাৰ্টি ইউজ কৰি প্লাই লিখিম তো আমি জানো আমাৰটা যদি থাকে log of a ঠিক আছে আৰু ইয়াৰ পাৱাৰ আছে p আৰু যোনটো বেছ আছে এটো b আৰু b ৰ পাৱাৰটো হৈছে q তাৰমানে log a to the power p বেছ b to the power q যদি থাকে তো আমি কি লিখিব পাৰো পাৱাৰ কিটাক ফ্ৰেকশন ফৰ্মত লিখিব পাৰো p divided by q আৰু এটো মাল্টিপ্লাই হৈ যাব সিম্পলি log of a বেছ b ঠিক আছে তো এটো যদি আমি ইউজ কৰো তেনেহলে আমাৰ log 2 স্কয়াৰ বেছ a স্কয়াৰ এটো কি হ'ব 2 ৰ যোনটো পাৱাৰটো আছে তো হেতু নিউমাৰেটৰত আহি যাব আৰু a ৰ পাৱাৰটো ডিনমিনেটৰ আছে সো 2 divided by 2 multiply to log of 2 base a ঠিক আছে অলপ ধ্যান কৰি লিখিবা তাৰ পিছত log 3 কিউব আছে তো
3 পাৱাৰটো নিউমাৰেটৰত আহি গ'ল আৰু a ৰ পাৱাৰটো ডিনমিনেটৰ আহিল তো আমি পালো 3 ডিভাইডেড বাই 3 মাল্টিপ্লাইড টু log of 3 বেছ a তো এইটো কণ্টিনিউ ৰাখিলোঁ লাষ্টৰ টাৰ্মটো হ'ব আমাৰ n ডিভাইডেড বাই n মাল্টিপ্লাইড টু log of n টু দ্য বেছ a ঠিক আছে এতিয়া 2 আৰু 2 ফেক্টৰ হৈ গ'ল 1 3 আৰু 3 ফেক্টৰ আউট হৈ গ'ল 1 n আৰু n ফেক্টৰ হৈ গ'ল থাকিল 1 তো আমি এতিয়া সিম্পলিফাই কৰি লিখিব পাৰিম a raised to the power of log of 2 base a plus log of 3 base a dot 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 এটো গৈ থাকিব লাষ্টৰটো হ'ব আমাৰ log of n base a ঠিক আছে তো এতিয়া আমাৰ কি ফৰ্মেটত আছে আমাৰ আছে a to the power of b plus c plus এটো dot 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 আছে তো এটো আমি কেনেকৈ লিখিব পাৰোঁ a to the power b into a to the power c dot 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 ঠিক আছে তো আমি এটো এতিয়া লিখিব পাৰিম a raised to the power of log of 2 to the base a এটো মাল্টিপ্লাই হৈ থাকিব a to the power log of 3 base a multiplied to dot 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 a to the power log of n base a ঠিক আছে তো আমিতো জানোৱে এটো সেম আছে লগৰ বেস সেম আছে তো ডাইৰেক্টলি কি হৈ যাব এটো ভ্যালু 2 হৈ যাব সিম্পলি এটোৰ ভ্যালু হৈ যাব 3 নেক্সটটো যদি আমি লিখো তাৰ ভ্যালু আহিব 4 তাৰ পিছত আহিব 5 তো এটো কন্টিনিউ হৈ থাকিব লাষ্টৰটো কি হ'ব লাষ্টৰটো সিম্পলি হৈ গ'ল n এতিয়া কি পাইছো আমি পাইছো 2 into 3 into 4 into 5 all the way up to n তো এটোটো একচুয়ালি n ফেক্টৰিয়েল 1 to 9 যেতে লিখি দিব পাৰো এটোটো n ফেক্টৰিয়েল ফৰ্মুলা হয় তো এটোই হৈ গৈছে আমাৰ ৰাইট হ্যান্ড সাইড হেন্স আমি successfully লিখলো so therefore আমি ক'ব লাগিব এটো thus left hand side equals to the right hand side hence proved and to আমি successfully logarithm use কৰি পেলাই prove কৰিলো এতিয়া third to লৈ আহো to find the value of 0.16 to the power log of এটা দিয়া আছে expression তাৰ base to হৈছে 2.5 এতিয়া এটো প্ৰবলেম কৰিবলৈ হলে এটা বস্তু আমি ইয়াতে কৰিব লাগিব জানিব লাগিব ইয়াতে জিওমেট্ৰিক সিৰিজ নো কি হয় হেতু জানিব লাগিব কাৰণ এই যোনটো লগৰ আৰ্গুমেন্টটো হয় তো এটো হয় প্ৰথমতে আমি লৈ লিখিলো এক্সপ্ৰেছনটো আমাৰ দিয়া আছে 0.16 হোল ৰেজ টু দি পাৱাৰ log বেস টু দিয়া আছে 2.5 আৰু লগাৰিথমৰ যোনটো আৰ্গুমেন্ট আছে হেতু হৈছে 1/3 প্লাস 1/3 স্কয়াৰ তাৰ পিছত আছে 1/3 কিউব plus dot 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 আৰু এটো কিহৰ লকে সাম হৈছে sum to infinity ঠিক আছে এটো গৈ আছে তো এটো সলভ কৰিবলৈ কাৰণে প্ৰথমতে আমাৰ এই যোনটো আৰ্গুমেন্ট আছে লগাৰিথমৰ হেতু সিম্পলিফাই কৰিব লাগিব তো আমি লিখি লম হিয়াৰ ইয়াতে যোনটো আছে 1/3 plus 1/3 square plus 1/3 cube plus dot 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 plus infinity এটো কি হৈছে this is a geometric series ঠিক আছে তো geometric series or যোনটো infinite sum হয় তো তাৰ ফৰ্মুলাটো লিখিব লাগিব geometric series comma where ইয়াতে ফাৰ্স্ট টাৰ্মটো হৈছে a হৈছে তোমাৰ 1 divided by 3 আৰু যোনটো কমন ৰেশিও r হৈছে এটো কেনেকা ওলাই সেকেন্ড টাৰ্ম 1 divided by 3 square divided by ফাৰ্স্ট টাৰ্ম বা যিকোনো এটা টাৰ্ম যদি লওঁ তাৰ প্ৰিভিয়াস টাৰ্মেৰে ডিভাইড কৰিলে আমাৰ কমন ৰেশিওটো ওলাই যায় তো ইয়াৰ r ভ্যালুটো হ'ব 1/3 আৰু এটো গুটেটো সাম হৈ আছে তো এই যোনটো সাম হ'ব সাম টু ইনফিনিটি তো এটো ফৰ্মুলা আছে a divided by 1 minus r ঠিক আছে এই ফৰ্মুলাটো আছে a divided by 1 minus r তো এটো তেতিয়া ল যেতিয়া আমাৰ r ৰ ভ্যালু less than 1 হয় তো ক্লিয়াৰলি r যোনটো হৈছে এটা ফ্ৰেকশন আছে ফ্ৰেকশনটো এটা প্ৰপাৰ ফ্ৰেকশন হয় নিউমাৰেটৰ ডিনমিনেটৰ কৰো তো ডেফিনেটলি r ভ্যালু 1 তকৈ সৰু হ'বই হ'ব তো তেতিয়া আমি ফৰ্মুলা ইউজ কৰো a divided by 1 minus r তো এটো ফৰ্মুলাটো আমি ফৰ্মুলাৰ ভ্যালু ইউজ কৰি পেলাই a আৰু r ৰ ভ্যালু ইউজ সাবস্টিটিউট কৰি দিও তো আমি পাম 1 divided by 3 whole divided by 1 minus r is 1 divided by 3 so numerator থাকিল 1 divided by 3 denominator থাকিল 2 divided by 3 তো 3 আৰু 3 গুচি গল তো আমি পাম 1 divided by 2 তাৰ মানে এই গুটি সিরিজ টোৰ ভ্যালু হৈছে 1 divided by 2 তাৰ মানে কি আমাৰ এটা এক্সপ্ৰেছনটো আৰু সিম্পলিফাই হৈ যাব তো আমি এতিয়া লিখিম নাও আমাৰ এক্সপ্ৰেছনটো কি হৈ গল 0.16 whole raised to the power of log base 2.5 but এই series tour value আমি কি পালো 1 divided by 2 পালো ঠিক আছে তো এতিয়া আমি পালো 0.16 to the power log 1/2 base 2.5 এটুক আমি এতিয়া আৰু সিম্পলিফাই কৰিম ঠিক আছে এতিয়া যোনটো এটো 0.16 আছে এটোটো তলৰ বেসটো হল আৰু লগৰ বেসটো আছে 2.5 তো দুটা সেম হলেহে আমি এটো সিম্পলিফাই কৰিব পাৰিম সেম নহয় তো আমি ট্রাই কৰিম এটোটাক সেম বনাবলৈ কাৰণে তো কি কৰিম 0.16 আছে 0.16 তো আমি কি লিখিব পাৰো 0.4 হোল স্কয়াৰ তো 0.4 স্কয়াৰ কৰিলে তো 0.16 আহি যায় তো আমি পালো 0.4 হোল স্কয়াৰ হোল ৰেজ টু দি পাৱাৰ অফ log of
তো ইয়াতে আছে 1 ডিভাইডেড বাই 2 তো 1 ডিভাইডেড বাই 2 টো সিম্পলিফাই কৰি পেলাই 0.5 লিখো ঠিক আছে তো এইফালে আছে আকৌ তোমাৰ 2.5 2.5 মানে কি হৈ গ'ল 2.5 মানে হৈছে 5 ডিভাইডেড বাই 2 2.5 লিখিবলৈ মই 5 ডিভাইডেড বাই 2 লিখিলো ঠিক আছে তো এইটো হৈ গ'ল 0.5 এটা কি হ'ব পাৱাৰ দুটাটো মাল্টিপ্লাই হৈ থাকিব 2 ইনটু log of 0.5 ইয়াতে আছে 5 ডিভাইডেড বাই 2 বাট এটোক মই কি কৰিম 2 ডিভাইডেড বাই 5 লিখি দিম বাট লিখাৰ লগে লগে ইয়াৰ পাৱাৰ কি হৈ যাব -1 হৈ যাব ঠিক আছে অলপ ভালকৈ লিখো তো আমি ইয়াতে এটা চেঞ্জ এটা কৰিলো যে সিন্স 5 ডিভাইডেড বাই 2 equals to 2 divided by 5 whole raised to the power of -1 আমি reciprocal to লৈ লৈছো reciprocal to লোৱাৰ এটাই কাৰণ আছে 0.5 ৰ পাৱাৰ আছে 1 তো এতিয়া আমি এটো কেনেকৈ লিখিব পাৰিম আমি এটো লিখিব পাৰিম 0.4 2 as যেনেকৈ আছে থাকক হেতু এতিয়া 0.5 লগৰ জনটো 0 আৰ্গুমেন্ট হয় 0.5 তাৰ পাৱাৰ হৈছে 1 হেতু নিউমাৰেটৰত আহিল ডিভাইডেড বাই 2 to the power জনটো বেস হৈছে তাৰ পাৱাৰ হৈছে -1 হেতু ডিনমিনেটৰত আহিলে তো 1 ডিভাইডেড বাই -1 তো এটো হৈ যাব আমাৰ log of 0.5 বেস হৈ গল আমাৰ 2 ডিভাইডেড বাই 5 মানে হৈ গল 0.4 ঠিক আছে ফাইন তো এটো আমি লিখিব পাৰিম 0.4 whole raised to the power of এই গুটিটো কি হৈ যাব এই গুটিটো হৈ যাব আমাৰ -2 তো এফালে পালো আমি log of 0.5 to the base 0.4 তো এই বেস আৰু এটো সেম আছে বাট লগৰ কোএফিচিয়েন্ট হৈছে -2 হেতু আমি গুছাব লাগিব একো নাই হেতু তো বহুত সিম্পল কাম হয় তো আমি লিখিব পাৰিম 0.4 into raised to the power of log of 0.5 whole raised to the power of -2 আৰু জনটো 0.4 আছে এটো বেস হৈ গল যেহেতু এটো আছে আৰু এটো বেস এক্স্যাক্টলি সেম হয় তো এটোক আমি তে লিখিব পাৰিম গুটিটোক 0.5 whole raised to the power of -2 ঠিক আছে 0.5 মানে কি 0.5 মানে হৈছে 5 divided by 10 right whole raised to the power of -2 এটি 5 divided by 10 লিখো বা 1/2 লিখো কথাটো তো এতিয়া 1/2 raised to the power -2 এতিয়া এই মাইনাস সিম্বলটো থাকাৰ কাৰণে আমি কি কৰিম মাইনাস সিম্বলটো ভিতৰলৈ যদি লৈ যাও আমি পাম 1 raised to the power of 1 divided by 2 whole raised to the power of -1 আকৌ whole raised to the power of 2 তো এটো কি জেনাৰেলি এটো কৈ আছে যে ৰেচিপ্ৰকেল লোৱা সো আমি পালো হাফৰ ৰেচিপ্ৰকেল হৈ গল 2 2 আকৌ পাৱাৰটো আছে 2 তো 2 raised to the power 2 হৈ গল আমাৰ 4 তো এইটোই হৈ গল আমাৰ ফাইনাল ভ্যালু এক্সপ্ৰেছনটো তো যোনটো আমাক দিয়া গৈছিল যে এই এক্সপ্ৰেছন 0.16 the whole raised to the power of log of base 2.5 এই geometric series to এটোৰ ভ্যালু আমি যেতিয়া উলিয়াম তো এটোৰ ভ্যালু হ'ব equals to 4 বহুত সিম্পল ভ্যালু বাট দেখিলা স্টেপস কিন ইম্পৰ্টেন্ট হয় তো এটো আকৌ এবাৰ ভালকৈ কৰি লবা এতিয়া আমি প্ৰবলেম নম্বৰ 4 টো কৰিম প্ৰবলেম নম্বৰ 4 তো আমাক এটা এক্সপ্ৰেছন দিয়া আছে ইয়াৰ ভ্যালুটো ওলাব লাগে ঠিক আছে আৰম্ভ কৰো তো এটো এক্সপ্ৰেছনত দিয়া আছে 1 divided by square root of 27 whole raised to the power of 2 minus log 13 base 5 divided by 2 into log 9 base 5 whole raised to the power of 1/2 ঠিক আছে তো আমি অলপ স্টেপ বাই স্টেপ কৰিম প্ৰথমতে এই যোনটো ব্ৰেকেটৰ ভিতৰত আছে এখিনি কাম কৰি লম বাট হেতু কৰাৰ আগতেও এই যোনটো log আছে log 13 to the base 5 divided by 2 log 9 to the base 5 এটুক আমি সিম্পলিফাই কৰি লওঁ ঠিক আছে তো ওপৰৰ নিউমাৰেটৰ যোনটো log আছে তাৰ হেৰিটো আছে কোএফিচিয়েন্টটো হৈছে 1 হেতু হৈ গল 1 আৰু তলৰ লগাৰিথমটোৰ কোএফিচিয়েন্ট হৈছে 2 তো 1 divided by 2 এটো আমি সেপাৰেট কৰি লিখো আৰু ইফালে আছে আমাৰ log of 13 to the base 5 divided by log of 9 to the base 5 ঠিক আছে এই দুটাক আমি আকৌ কম্বাইন কৰি লিখিছো কাৰণ ইয়াতে আমি প্ৰপাৰ্টি লগাব পাৰিম আমাৰ প্ৰপাৰ্টিজ আছিল যোনটো log a base c divided by log b base c দুইটাৰ যদি লগাৰিথমৰ বেস সেম থাকে cc log a divided by log b কি হৈ যাব সিম্পলি হৈ যাব log a to the base b তো আমাৰ কেছত আমি পাম half multiplied to এটো হৈ যাব log 13 to the base 9 ঠিক আছে এটা 9 টোক আমি এনেকৈ তো লিখিব পাৰো ন 9 টোক লিখিব পাৰো log 13 বেস যোনটো 9 আছে এটোক আমি লিখিম 3 স্কয়াৰ ঠিক আছে এটো কিয় এনেকৈ লিখিছো বিকজ ইয়াতে 13 ৰ পাৱাৰ আছে 1 আৰু যোনটো তলত 3 আছে তাৰ পাৱাৰ আছে বেসৰ পাৱাৰ হৈছে 2 তো ইয়াতে তো আমি এতিয়া স্ট্ৰেইট ফৰৱাৰ্ড লগাৰিথমৰ হে প্ৰপাৰ্টিটো লগাব পাৰিম যদি আছে আমাৰ log of p to the power m আৰু বেস যোনটো আছে হেতু দি আছে q to the power of n তো এটো কি হৈ যায় m divided by n তো দুইটাৰে আৰ্গুমেন্ট আৰু বেসৰ যোনটো পাৱাৰ আছে যেনেকা আৰ্গুমেন্টৰ পাৱাৰ হৈছে m আৰু বেসৰ পাৱাৰ হৈছে n এই দুটাৰ ৰেশিও আহি যাব m is to n multiplied to log of p to the base q
তো আমাৰ কেছত কি আছে ইয়াতে 1 হৈছে এটো আমাৰ যোনটো আৰ্গুমেন্ট 13 ৰ পাৱাৰ আৰু যোনটো বেস হৈছে 3 স্কয়াৰ তো 3 ৰ পাৱাৰটো হৈছে 2 তো এটোক আমি এনেকা কৈ লিখিব পাৰো 1/2 টো অলৰেডি প্ৰেজেন্ট আছে তো 13 ৰ পাৱাৰ আহি গল 1 নিউমাৰেটৰত আৰু তলৰ বেসৰ 3 ৰ পাৱাৰ আহি গল ডিনমিনেটৰ 1/2 মাল্টিপ্লাই টু log of 13 to the base 3 তো half into half হৈ গল 1/4 তো 1/4 multiply to log of 13 to the base 3 এটো কাৰ ভ্যালু হৈছে এটো যোনটো আমি সিম্পলিফাইড কৰি দিলো log তো আমাৰ দিয়া আছিল log of 13 to the base 5 divided by 2 times log of 9 to the base 5 এটো কাকো আমি সিম্পলিফাই কৰি প্লাই লিখিলো 1 divided by 4 log 13 to the base 3 এটো আমি এতিয়া কি কৰিম এতিয়া এই আমাৰ এক্সপ্ৰেশনটো পুট কৰি প্লাই অলপ সিম্পলিফাই কৰি লম আমি বাস কি কৰিম এই ভিতৰৰ প্যাৰেন্থেসিসৰ ভিতৰত থকা কামখিনি কৰিলো ব্ৰেকেটৰ ভিতৰত থাকাটো এই 1/2 যোনটো পাৱাৰত আছে এটো ফাইনেলত কৰিম তো আমাৰ যোনটো দিয়া আছে 1 divided by square root of 27 whole raised to the power of 2 minus log of 13 to the base 5 divided by 2 multiplied to log of 9 to the base 5 তো এটোক আমি সিম্পলিফাই কৰি প্লাই লিখিম 1 divided by square root of 27 whole raised to the power of 2 minus তো এইটো জায়গাত আমি যোনটো ভ্যালুটো পাইছো এটো লিখি দিম তো এটো হৈ যাব 1 divided by 4 multiplied to log of 13 to the base 3 দেখিছে বহুতখিনি সিম্পলিফাই হৈ গল ওকে furthermore এই যেটো 1 divided by square root of 27 আছে এটোকো আমি সিম্পলিফাই কৰিব পাৰিম because 27 হৈছে কি 27 টো হৈছে 3 into 3 into 3 তো এটো হৈছে 27 ৰ ভ্যালু তো 27 নিলিখি প্লাই তো আমি 3 কিউব লিখিব পাৰিম তো তাৰ মানে 1 over square root of 27 যোনটো আছে এটো একচুয়ালি কি দিয়া আছে 1 divided by square root of 3 cube ঠিক আছে এটা স্কয়াৰ ৰুটটো তো আমি এক্সপোনেন্ট ফৰ্মলৈ লৈ যাব পাৰো তো তলত কি হ'ব 3 কিউব আৰু স্কয়াৰ ৰুট নিলিখি প্লাই আমি লিখিম 1 over 2 হোল টু দি ৰেজ টু দি পাৱাৰ 1 over 2 তো এটো হৈ গল 1 divided by পাৱাৰ কি হয় সিম্পলি মাল্টিপ্লাই হৈ যায় এটো হ'ব 3 হোল ৰেজ টু দি পাৱাৰ অফ 3 over 2 আকৌ এতিয়া এটো ডিনমিনেটৰত আছে এটোক যদি আমি নিউমাৰেটৰ লৈ যাওঁ তো আমি কি পাম 3 ৰেজ টু দি পাৱাৰ অফ -3 over 2 তো তাৰ মানে মই যোনটো এটো আছে আমাৰ যোনটো এটো আছে 1 divided by square root of 27 এটো এনেকা নিলিখি প্লাই এই ফৰ্মেটত লিখিম আমি পাম 3 raised to the power of -3 whole raised to the power of -3 over 2 আকৌ এৰ গুটি পাৱাৰটো হৈছে 2 - 1 over 4 log of 13 to the base 3 I will simplify তো ইতে কি হ'ব পাৱাৰখিনি মাল্টিপ্লাই কৰি দিম তো 3 টো আছে বেস 3 raised to the power of -3 over 2 multiplied to 2 এটো হৈ যাব আকৌ -3 over 2 into -1 over 4 multiply হৈ এটো প্লাস হৈ যাব তো 3 divided by 2 into 1 over 4 কি হ'ব 3 divided by 8 তো 3 divided by 8 log of 13 to the base 3 ঠিক আছে তো এই 2 আৰু এই 2 টো ফ্যাক্টৰ আউট হৈ গল তো আমি পালো 3 whole raised to the power of -3 plus 3 over 8 into log 13 base 3 but 3 over 8 to আমি কি কৰিম 13 ৰ পাৱাৰ বনাই দিম প্ৰপাৰ্টি ল ইউজ কৰিম তো আমি পাম log of 13 but 13 ৰ বেস টোত কৰি দিম আমি 3 divided by 8 আৰু ইয়াৰ বেস টো হৈছে 3 ঠিক আছে এতিয়া আমি কি কৰিম এই দুটা লগাৰিথম পাই যাম এটা হ'ব 3 raised to the power of -3 আৰু আনটো হৈ যাব 3 raised to the power log 13 whole raised to the power of 3 over 8 বেস হৈছে 3 এতিয়া চোৱা ইয়াটো 3 আছে ইয়াৰো বেস 3 আছে এটো তো সিম্পলিফাই হৈ যাব 3 to the power -3 আছে তো এটো কি কৰিব পাৰিম 1 divided by 27 কৈ লিখিব পাৰিম multiplied to এফালে আছে সিম্পলি হৈ যাব 13 whole raised to the power of 3 over 8 ঠিক আছে তো এটো কাৰ ভ্যালু হৈ গল এই এক্সপ্ৰেছনটোৰ ভ্যালু হৈ গল এটোক আমি সিম্পলিফাই কৰি প্লাই আমি কি লিখিলো 1 over 27 into 13 raised to the power of 3 over 18 এটা ফাইনালি আমি কি কৰিব লাগিব এই স্কয়াৰ ৰুট লগাব লাগিব ঠিক আছে তো ইয়াৰ ভ্যালু হ'ব 1 divided by 27 multiplied to 13 whole raised to the power of 3 over 8 এই গুটিটোৰ 1/2 লব লাগিব ঠিক আছে তো এটো পাই গলো আমি 1 divided by square root of 27 multiply কাৰণ 1 over 27 whole raised to the power of half মানে 1 over square root of 27 মই short formত কৰি দিলো আৰু এটো হৈ গল আমাৰ 13 multiply হৈ গলে কি হ'ব 13 raised to the power of 3 divided by 16 তো এটো হৈ গল simplified value এই গুটি এক্সপ্ৰেছনটোৰ I hope এটো ক্লিয়াৰ হৈ গৈছে অলপ স্টেপস খিনি কমপ্লিকেটেড হয় বাট স্টেপ বাই স্টেপ কৰিবা লাহে লাহে কৰিবা তো এটো ক্লিয়াৰ হৈ যাব খুব ইজি প্ৰবলেম এতিয়া আমি 5th প্ৰবলেম টো লৈ যাও প্ৰবলেম নম্বৰ 5 তো
দিয়া হৈছে যে n ৰ ভ্যালু হৈছে 2002 ফেক্টৰিয়েল তো এইটো ইউজ কৰি পেলাই এই এক্সপ্ৰেছনটোৰ ভ্যালু ওলাব লাগে ঠিক আছে এতিয়া ইয়াতে ফাৰ্স্ট টাৰ্মটো দিয়া আছে 1 ডিভাইডেড বাই log of n to the base 2 প্লাস নেক্সট টাৰ্মটো দিয়া আছে 1 ডিভাইডেড বাই log of n to the base 3 তো এইটো কন্টিনিউ হৈ আছে একদম লাষ্ট টাৰ্মটো দিয়া আছে 1 ডিভাইডেড বাই log of n to the base 2002 ইয়াতে আমি এটা law use কৰিম তো lawটো এটোৱে হয় যে 1 divided by log of a to the base b যদি থাকে তো এই গুটি লগটোক আমি নিউমাৰেটৰ লৈ যাব পাৰব ইয়াৰ ৰেচিপ্ৰকেলটো ৰেচিপ্ৰকেল ললে কি হ'ব যোনটো ইয়াতে বেস আছে হেতু আৰ্গুমেন্ট হৈ যাব আৰু যোনটো আৰ্গুমেন্ট আছে হেতু বেস হৈ যাব তাৰ মানে আমি পাম log b বেস সেম এই লটো যদি ইউজ কৰো তেনেহলে আমাৰ ফাৰ্স্ট টাৰ্মটো কি হৈ যাব log বেস কি আছে 2 হেতু হৈ যাব আৰ্গুমেন্ট তো log 2 হৈ যাব আৰু তাৰ আৰ্গুমেন্ট আছিল n হেতু হৈ যাব বেস তো আমি পালো log 2 বেস n sec plus next term to ki hobo next term to hobo log 3 base n tar pisot third term to hobo log 4 base n to eneke goi thakibo last term to ki hobo log 2002 aru base hoi gol amar n etia amar ta eneka bahut khini log ase aru guti gitare base same to same hoy right etia amar addition law to ki asile je amar ta jodi thake log of a base n plus log of b base n etu jodi thake ami combine kori ki likhibo paro log of ab base n ঠিক আছে এই সেম টু সেম যদি আমি লটো ইউজ কৰো তেনে হলে আমাৰ গুটি কিটা টার্ম আমি কম্বাইন কৰি প্লে এটা সিঙ্গল লগাৰিথম লিখিব পাৰো যাৰ বেস থাকিব n আৰু আৰ্গুমেন্টটো হ'ব 2 * 3 * 4 * 5 * মাল্টিপ্লাই হয় লাস্ট লকে যাব 2002 ঠিক আছে এতিয়া ইয়াতে এটা কাম কৰিব পাৰো 1 to 9 এটো যেহেতু গুটি কিটা মাল্টিপ্লাই হৈছে 2 * 3 * 4 * 5 1 to মাল্টিপ্লাই কৰিটো আনসাৰটো কোনো চেঞ্জ নহব এটো আমি নিজৰ ফালৰ পৰা এড কৰিছো 1 to right 1 to add কৰাৰ মেইন উদ্দেশ্যটো এটোই হৈছে এতিয়া এটো কি হৈছে প্ৰডাক্ট অফ 2002 integers হৈছে পজিটিভ ইন্টিজাৰ্স তো এটোটো তো একচুয়ালি কি হৈছে আমাৰ log of base n তো আমাৰ আছে 1 * 2 * 3 কি বাৰ 2002 লকে গৈছে তো এটোক আমি কি লিখিব পাৰো 2002 ফেক্টৰিয়েল লিখিব পাৰো ৰাইট কোনো মিনিং চেঞ্জ নহয় 2002 ফেক্টৰিয়েলৰ ডেফিনিশনটোৱে হৈছে বাট এটো কৰি দিয়া লগে লগে এটা আমাৰ ভাল খবৰ আহি গল ভাল খবৰ এটোই যে 2002 ফেক্টৰিয়েল নিলিখি প্লা আমাৰ n লিখি দিব পাৰো ৰাইট এটো অলৰেডি প্ৰবলেমটো দি আছে তো আমি পালো log of n to the base n এতিয়া এটো কেছত কি হয় যেতিয়া আৰ্গুমেন্ট আৰু বেস সেম টু সেম থাকে তো ভ্যালু কি হৈ যায় ইকুয়ালস টু 1 হৈ যায় তো ইমান কমপ্লিকেটেড এক্সপ্ৰেছনটো যোনটো দিয়া গৈছে আমাৰ প্ৰবলেমটো এটো একচুয়ালি ইয়াৰ বহুত সিম্পল ভ্যালু হৈছে ইয়াৰ ভ্যালুটো হৈছে ইকুয়ালস টু 1 ঠিক আছে এতিয়া আমি আহি যাও নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 6 খুব ইন্টাৰেস্টিং প্ৰবলেম হয় তো প্ৰবলেমটো দিয়া গৈছে যে x y z হৈছে তিনটা পজিটিভ নম্বৰ হেকানে গ্ৰেটাৰ দেন 0 টো দিয়া আছে আৰু ইয়াতে x y আৰু z ৰ ভ্যালু 1 ৰ ইকুৱেল হ'ব নোৱাৰে ঠিক আছে আৰু এটা কন্ডিশন দিয়া আছে যে log of x divided by y minus z equals to log of y divided by z minus x equals to log z divided by x minus y এই তিনটা ৰেশিও ইকুৱেল হয় এই কন্ডিশন বোৰ ইউজ কৰি পেলাই আমি প্ৰুভ কৰিব লাগিব যে x to the power of x into y to the power of y into z to the power of z ৰ ভ্যালু equals to 1 হয় ঠিক আছে ফাইন যোনটো আমাক গিভেন টু দিয়া আছে হেতুৰে আমি আৰম্ভ কৰো সো গিভেন এক্সপ্ৰেছনটো একচুয়ালি এটা ৰেশিওস দিয়া আছে তিনটা ৰেশিও দিয়া আছে যে log of x divided by y minus z এটো কাৰ ইকুৱেল হয় log of y divided by z minus x equals to log of z divided by x minus y এতিয়া আমি কি কৰিম এই যোনটো এটো গিভেন টু দিয়া আছে এটোক আমি একচুয়ালি লেট কৰি দিম সো লেট এই গুটি এক্সপ্ৰেছনটো আমি কি কৰিম ইকুৱেলস টু এটা কনস্ট্যান্ট লইলো where lambda is some constant ঠিক আছে কি কনস্ট্যান্ট হয়তো আমি মাথা মাৰিব নালাগে জাস্ট মই কৈছো যে যেহেতু ইকুৱেল আছে আমি ৰেশিও ইকুৱেল টু সেম lambda ৰে ক'ব পাৰো তাৰ মানে মিনিং টু হৈছে log x divided by y minus z যদি lambda হয় তেনেহলে log y divided by z minus x ও lambda হ'ব ৰাইট তো এটো কিয় লিখিছো এটা such that আমি প্ৰথম ৰেশিওটো যদি চাও log of x divided by y minus z এটোক আমি ইকুৱেলস টু lambda কৰি দিব পাৰিম ক্ৰস মাল্টিপ্লাই কৰি দিও তো আমি পাম log of x equals to lambda into y minus z পাই গলো এতিয়া আমি কি কৰিম এটা মাল্টিপ্লিকেশন কৰিম both sides আমি both sides x এৰে মাল্টিপ্লাই কৰি দিম such that আমি পাম x log x equals to so এফালে হৈ যাব lambda into x multiply to y minus z এটা তুমি হুদিবা কি কিলেনো x এৰে মাল্টিপ্লাই কৰিলে because এটা মই এটা প্ৰপাৰ্টি লগাম এই x জনটো আছে এটো পাৱাৰ লৈ আহিম তো এটোক আমি কি লাগে লিখিব পাৰো log of x raised to the power of x তো এটো কাৰ ইকুৱেল হৈ যাব lambda into তো x এৰে মাল্টিপ্লাই কৰিলো আমি পাম xy minus xz আৰু এটোক দিটো নম্বৰ 1 কিয় কৰিলো x এৰে মাল্টিপ্লাই because আমাৰ এক্সপ্ৰেছনটোত x raised to the power of x আছে মোক লাগিব x raised to the power of x সেইকাৰণে মই এটো এনেকা কৰি দিলো ঠিক আছে সিমিলাৰলি
আমি কৰিব পাৰোঁ যে log of y divided by z minus x এইটো equals to lambda ক'ব পাৰিম ঠিক আছে তো এইটো হৈ যাব আমাৰ log of y equals to lambda into z minus x এবাৰ কিহেৰে মাল্টিপ্লাই কৰিম এবাৰ আমি y ৰে মাল্টিপ্লাই কৰিম তো এফালে y ৰে মাল্টিপ্লাই কৰি দিওঁ আৰু এফালে y ৰে মাল্টিপ্লাই কৰি দিলোঁ তো এইটো হৈ যাব আমাৰ log of y raised to the power of y equals to lambda multiplied to z into y equals zy minus x into y equals xy এইটো হৈ গ'ল আমাৰ সেকেন্ড নম্বৰটো নেক্সট আমি এতিয়া কি কৰিম next আমি লম log of z divided by x minus y এইটো equals to lambda লৈ লম তো এই সেম টেকনিকটো যদি আমি ইউজ কৰো তেনেহলে আমি পাম log of z whole raised to the power of z এইটো কাৰ ইকুৱেল হৈ যাব lambda into xz minus yz চেক কৰি লবা এইটো হৈ গ'ল আমাৰ নম্বৰ 3 ওকে ফাইন এতিয়া কি কৰিম এতিয়া এই যে তিনটা আমি ইকুৱেশন বনাই লৈছো নিজৰ পৰা 1 + 2 + 3 কৰি দিম তাৰমানে গোটেই তিনটাক আমি এড কৰি দিম তো এতিয়া আমাৰ লেফট হ্যান্ড সাইডে কি থাকিব log of x raised to the power of x plus log of y raised to the power of y plus log of z raised to the power of z আৰু ইফালে ৰাইট হ্যান্ড সাইডৰ কি থাকিব lambda তো সবৰে কমন আছে তো 1 ৰ পৰা থাকিল কমন লৈ লম xy minus xz ঠিক আছে নেক্সট 2 ৰ পৰা আমি lambda কমন লম এটো প্লাস হৈ যাব zy minus xy লগত আৰু থাৰ্ডটো lambda আছে lambda কমন ৰাখিলে প্লাস হ'ব xz minus yz ঠিক আছে এতিয়া প্লাস xy আৰু মাইনাস xy ক্যান্সেল হৈ গল মাইনাস xz আৰু প্লাস xz এফালে প্লাস zy আৰু মাইনাস yz ক্যান্সেল হৈ গল তো তেনে হলে আমি এফালে আছে log of x raised to the power of x এতিয়া এইকিটাকটো কম্বাইন কৰি দিব পাৰো এটো সিম্পলি কি হ'ব মাল্টিপ্লাই হৈ যাব log of x raised to the power of x into y raised to the power of y into z raised to the power of z ল লগাই দিলো এফালে হৈ গল lambda into 0 এগুটেটো 0 তাৰমানে this is equals to 0 এতিয়া এটা কথা চোৱা এটা ভাল ইন্টারেস্টিং হল প্রবলেমটো তো আমি পালো log of x raised to the power of x into y raised to the power of y into z raised to the power of z এই গুটেটোৰ ভ্যালু equals to 0 পালো এটা লগাৰিথম কাৰবাৰ লগাৰিথম লৈছো কিবা এটা এক্সপ্ৰেশন আছে whatever be it তো ইয়াতে আমি ইয়াৰ যেটা লগাৰিথম ললো আনসার কেতিয়া 0 আহিব আনসার তেতিয়াহে 0 আহিব যদি আৰ্গুমেন্টটো 1 হয় হেতুটো কৈ থৈছিলো the x raised to the power of x into y raised to the power of y into z raised to the power of z এইটো যদি equals to 1 হয় তেতিয়া এইটো কি হৈ যাব এই গুটি এক্সপ্ৰেশনটো কি হৈ যাব log 1 হৈ যাব ৰাইট আৰু log 1 ৰ ভ্যালু হদাই equals to 0 হয় তাৰমানে তেতিয়াহে এইটো ভ্যালিড থাকিব তো আমি এই কন্ডিশনটো পাই গলো আৰু এইটোটো আমাৰ হেৰি হয় প্রুফ কৰিব লাগিছিলে আমি সাকসেসফুলি প্ৰবলেমটো এতিয়া প্রুফ কৰি দিলো ঠিক আছে এতিয়া আমি আহি যাও নেক্সট প্ৰবলেমটো লৈ Problem number 7. Almost similar হয় previous problem to নিচিনা তো আমি same method to use কৰিম তো প্ৰথমতে আমি কি কৰিম let এই যোনটো তিনটা ৰেশিও আছে দেখিলো log of x divided by b minus c equals to log of y divided by a minus b equals to log of z divided by a minus b আমি কি কৰিম আমি কম যে এই গুটি তিনটা ৰেশিও equals to lambda equals to lambda তো এটা আমি assume কৰিছো কৰিব পাৰো যেতিয়া আমাৰ ৰেশিও থাকে এটো আমি ক'ব পাৰো যে গুটি ৰেশিও কিটা সেম ভ্যালু হয় আৰু সেম ভ্যালুটো কি হৈছে কিবা lambda হয় ঠিক আছে নাও এতিয়া আমি কি কৰিম এটা এটা ৰেশিও কো ইকুৱেট কৰি দিম তো আমাৰ হ'ব log of x divided by b minus c তো এটো ইকুৱেল হৈ যাব lambda ঠিক আছে ক্ৰস মাল্টিপ্লাই কৰি দিম log of x equals to lambda multiplied to b minus c এতিয়া যত প্রুফ কৰিব লাগে প্রুফ কৰমতে এটা প্ৰথম ইয়াতে কি দি আছে x raised to the power of b plus c minus a তাৰমানে আমাৰ x ৰ যোনটো পাৱাৰ হ'ব হেতু হ'ব লাগে b plus c minus a পাৱাৰ আনিবলৈ কাৰণে আমি কি কৰিম আমি ইয়াতে গুটি এক্সপ্ৰেশনটো both sides b plus c minus a ৰে মাল্টিপ্লাই কৰি দিম তো আমি কি পাম b plus c minus a into log x আৰু ইফালে পাম lambda into b minus c into b plus c minus a কেলে মাল্টিপ্লাই কৰিলো কাৰণ এতিয়া আমি কি কৰিম এই b plus c minus a টো গুটিটো x ৰ পাৱাৰ বনাই দিব পাৰিম তো আমি পাম log of x whole raised to the power of b plus c minus a তো এটো আহি গল এক্সপ্ৰেশনৰ যোনটো b plus c minus a x ৰ পাৱাৰ লাগে এটো আহি গল ইফালে ইকুৱেলস টু কি হ'ব lambda তো lambda মাল্টিপ্লাই হৈ থাকিব b minus c into b plus c minus a এটো মাল্টিপ্লাই কৰিলে হল ইয়াৰ ভ্যালুটো কি আহিব আহি মই ডাইৰেক্টলি নোট কৰি দিও b squared minus ab minus c square plus ac so এটো আহি যাব আমাৰ ভ্যালু plus ac এটোক আমি কৈ দিম নম্বৰ 1 এতিয়া নেক্সট আমি কি কৰিম এটো ৰেশিও লম log y divided by a minus b আৰু এটোক lambda ইকুৱেল কৰি দিম আকৌ কৰি দিম আমাৰ log y divided by c minus a আৰু এটো হৈ যাব আমাৰ lambda ইকুৱেল ঠিক আছে বাকি স্টেপ খিনিটো অলমোস্ট সেম টু সেমই থাকিব তো এটো আমাৰ দিব
log of y তো এটো ইকুয়াল হৈ যাব lambda into c minus a তো আমি কি কৰি দিম এটো y এর জন্তু পাওয়ার টু আছে c plus a minus b হেতুৰে আমি গুটি ফলে মাল্টিপ্লাই কৰি দিম তো আমি পাম c plus a minus b multiplied to log of y equals to lambda into c plus c minus a multiplied to c plus a minus b. So left hand side ho jabo log of y raised to the power of c plus a minus b equals to efale lambda c minus a into c plus a eto multiply hoi play amak dibo c square minus a square minus bc plus ab ঠিক আছে এটো হৈ গল আমাৰ নাম্বার 2 okay and next আমি third number ratio to lom to amar third number ratio to hoise log of z divided by a minus b eta bostu notice korisa na amar guti expression to numerator jodi amar x thake mane log of x jodi ase to denominator amar b minus c ase right to eta pattern ase to ami eneka sabo paro a b c আর ইফালে x y z তো z ৰ লগত থাকিব b আৰু c z যদি ইউজ কৰো b আৰু c আহিব y যদি ইউজ কৰো তেনে হলে a আৰু c থাকিব z যদি ইউজ কৰো a আৰু b থাকিব কাৰণ a - b আহিছে ইফালে ডিনোমিনেটৰ এটুকু আমি লৈছো lambda ইকুৱেল তো ইয়াতে আমি কি পাম log of z equals to lambda a minus b both side কি মাল্টিপ্লাই কৰিব লাগিব a plus b minus c ৰে মাল্টিপ্লাই কৰিব লাগিব a plus b minus c into log z equals to lambda into a minus b multiplied to a plus b minus c. So, ephale dile amar log of z whole raised to the power of a plus b minus c equals to lambda into ephale pai gol amar a square minus b square minus ca plus bc. তো 3 নম্বৰ এক্সপ্ৰেছনটো হৈ গল এতিয়া আমি ফাইনালি কি কৰি দিম 1 2 আৰু 3 ক এড কৰি দিম তো আমি কৰি দিম 1 + 2 + 3 তো তিনটা এড কৰি দিম তো তিনটা এড কৰিলে আমাৰ জন্তু লেফট হ্যান্ড সাইডে থাকিব log of x to the power of b plus c minus a plus next term to হ'ব log of y b power থাকিব c plus a minus b plus log of z to the power a plus b minus c এতিয়া right hand side তিনটা এক্সপ্ৰেছনতে lambda আছে তো আমি কি কৰিম lambda টো কমন লৈ লম তো lambda multiplied to প্ৰথম এক্সপ্ৰেছন টো পাই হল b square minus ab minus c square plus ac তাৰ পিছত next number 2 পৰা আহিলে c square minus a square minus bc plus ab plus third number 3 equation টো পাই a square minus b square minus ca plus bc তো ইয়াতে plus b square or minus b square minus ab plus ab minus c square plus c square plus ac minus ac minus a square plus a square or minus bc plus bc গুটেখিনি ক্যান্সেল হৈ যাব তাৰমানে এফালে গুটেইটো 0 হৈ গল তো এফালে কি হ'ব লেফট হ্যান্ড সাইডে আকো কি হ'ব log a plus log b plus log c ফর্মত আছে তো গুটেকিটা আমি মাল্টিপ্লাই কৰি দিম x raised to the power of b plus c minus a multiplied to y raised to the power of c plus a minus b multiplied to z raised to the power of a plus b minus c etu gutetu equals to car equal 0 হৈ গল same to same logic use কৰিম তে logৰ car log ললে 0 হয় যদি log of 1 লও তেতিয়া হে 0 হয় তাৰ মানে x raised to the power of b plus c minus a into y raised to the power of c plus a minus b into z raised to the power of a plus b minus c এই গুটে এক্সপ্ৰেছন টো 1 হ'বই লাগিব তেতিয়া হে log of 1 equals to 0 আহিব লাগিব আৰু এটুকে আমি প্ৰুফ কৰি পেটিছে তো আমি সাকসেসফুলি প্ৰবলেমটো প্ৰুফ কৰিলো হেন্স প্ৰুফড এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ তো আমাৰ আছে if a b c and n are positive real numbers other than unity ta mane ekita positive real numbers hobo aru unity nohoy mane koise 1 hobo nore ta mane a b c aru n a saitar value not equals to 1 hoy aru ihan gotei kita hoise positive number aru real numbers to amak eitu condition bur use koribole eitu proof koribo lage thik ase to ami proof koribole karone ki korim left hand side re arambho korim fine to left hand side ot etia first term to jodi samak dia ase log of n to the base a multiplied to log of n to the base b ami ki korim reciprocal to loilam to log n to the base a ya reciprocal to ki hobo 1 divided by log of a base n ta mane ki base to gosi ja argument to hoi jay base loi multiplied to
log n base a আছে ইয়াৰো আমি হেৰিটো লৈ লম ৰেচিপ্ৰকেলটো লৈ লম তো আমি পাম log b base n ঠিক আছে সিমিলাৰলি এই সেকেন্ড টার্মলৈ আহি যাও তো আমি পাম 1 divided by log b base n multiplied to log c base n added to এতিয়া আহি যাও আমাৰ থাৰ্ড টার্মটোলৈ তো থাৰ্ড টার্মত কি হ'ব 1 divided by log c base n multiplied to log a base n ঠিক আছে তিনটা ফ্র্যাকশন আছে তো আমি কি কৰিম তিনটাকে আমি এড কৰি দিম মানে কম্বাইন কৰি দিম তো কমন ডিনোমিনেটৰ কি হৈ যাব log a দুবাৰ ৰিপিট হৈছে log b দুবাৰ ৰিপিট হৈছে log c দুবাৰ ৰিপিট হৈছে তো কমন এলসিএম টো কি হ'ব log a base n multiplied to log b base n multiplied to log c base n ঠিক আছে এতিয়া উপৰ নিউমাৰেটৰ কি হ'ব এতিয়া ফাৰ্স্ট টার্মটো ডিনোমিনেটৰত আছে log a into log b তো log a into log b কি নাথাকিল log c নাথাকিল তো আমি লিখি দিম log c base n plus next টার্মটোত কি আছে ডিনোমিনেটৰ আছে log b আৰু log c আছে কি নাই মিসিং log a মিসিং আছে তো হেতুই আহি যাব নিউমাৰেটৰ প্লাস নেক্সটত আছে আমাৰ log c into log a তো log b মিসিং হৈ আছে তো log b base n নিউমাৰেটৰত আমি log ইউজ কৰি প্লাই log a log b আৰু log c তিনটা যেহেতু এড হৈছে আমি কি লিখিব পাৰো log of a b c to the base n লিখিব পাৰো whole divided by তো আমাৰ আছে log a to the base n multiplied to log b to the base n times log c to the base n almost done এতিয়া আমি কি কৰিম নিউমাৰেটৰটোক ডিনোমিনেটৰটো লৈ আহিম আৰু গুটিকিটা ডিনোমিনেটৰটোক নিউমাৰেটৰ লৈ যাম তো আমাৰ যোনটো ডিনোমিনেটৰত আছে log a base n তো হেতু নিউমাৰেটৰ যোৱাৰ লগে লগে হৈ যাব log n base a multiplied to সেকেন্ডত আছে log b base n হেতু নিউমাৰেটৰত যাই পোৱাৰ লগে লগে হ'ব log n base b আৰু থাৰ্ডটো হৈ যাব log c base n whole divided by যোনটো নিউমাৰেটৰত আছে log abc base n তো এটো হৈ যাব log n base abc আৰু এটো কি হয় এটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড তো আমি ভেৰিফাই কৰিলো তো আমি সাকসেসফুলি প্ৰুভ কৰি দিলো আমাৰ প্ৰবলেমটো ঠিক আছে তো আমি ইয়াতে কৰি দিম the finally thus left hand side equals to the right hand side hence proved হৈ গল আমাৰ proved part okay এতিয়া আমি next to লৈ যাও problem number 9 তো এতিয়া দিয়া গৈছে a b and c are three positive real numbers other than unity তাৰ মানে abc ৰ ভ্যালু 1 হ'ব নোৱাৰে আৰু এই কন্ডিশনটো দিয়া আছে এই তিনটা ৰেশিও ইকুৱেল হয় আমি শো কৰিব লাগিব এইটো ঠিক আছে আৰম্ভ কৰো তো প্ৰথমতে আমাৰ যোনটো দিয়া হৈছে হেতুকে আমি ইউজ কৰি লওঁ অফ কোৰ্স এগেইন এই প্ৰবলেমটো প্ৰিভিয়াস প্ৰবলেমটো নিচিনাই সিমিলাৰ হয় মেথড সেম থাকিব তো আমি প্ৰথমতে লিখিলো যে a into b plus c minus a divided by log of a equals to b into c plus a minus b whole divided by log of b equals to c into a plus b minus c divided by log of c ঠিক আছে আমি এনেকা যেতে তিনটা ৰেশিও দিয়া থাকে আমি কি কৰিটো ইকুৱেলছ টু এটা কনস্ট্যান্ট লৈ লওঁ এবাৰ যেনেকা প্ৰিভিয়াস প্ৰবলেমটোত আমি ল্যামডা লৈছিলো এবাৰ ল্যামডা নলওঁ এবাৰ আমি লম 1 divided by ল্যামডা ঠিক আছে কেলে কাৰণ ল্যামডা যদি লওঁ একো প্ৰবলেম নহয় বাট steps to অলপ দীঘল হৈ যায় যদি মই সিম্পলি ল্যামডা ললো হেতেন তেনেহলে মই ইয়াতে কি পাম ইয়াতে এই ৰেশিও যোনটো আছে a into b plus c minus a divided by log a তো এটো ইকুৱেল হৈ যাব ল্যামডা তো তাৰ মানে ক্ৰস মাল্টিপ্লাই কৰিলে a into b plus c minus a equals to lambda into log of a পাম right but generally আমি যেতি previous problem to solve কৰিলো log of a coefficient to আমি simply 1 ৰাখো right lambda to নাৰাখো lambda to আমাৰ ইফালেহে থাকে সেই কাৰণে এবাৰ 1 over lambda যদি কৰি দিও এই problem to নহয় তো আমি এতিয়া লম প্ৰথম ৰেশিও to আমাৰ হৈছে a into b plus c minus a whole divided by log of a তো এটো হৈছে আমাৰ 1 over lambda তো এতিয়া যদি আমি ক্রস মাল্টিপ্লাই কৰো সো log a into 1 হৈ যাব simply log of a তো এতিয়া এনেকা প্ৰিভিয়াস প্ৰবলেম তো lambda লগত মাল্টিপ্লাই হৈছে এবাৰ simply 1 ৰ লগত হৈ আছে আৰু ৰাইট হ্যান্ড সাইডে থাকিব lambda into a multiplied to b plus c minus a ঠিক আছে এটো নোট ডাউন কৰিলো 1 এটা মাল্টিপ্লাই নকৰো মাল্টিপ্লিকেশন কামটো পিছত কৰিম প্ৰথমতে গুটিকিটা ৰেশিওক আমি ইকুৱেলছ টু 1 over lambda কৰি প্লাই নোট ডাউন কৰিলো তো সেকেন্ড ৰেশিও to হ'ব b into c plus a minus b divided by log of b okay equals to 1 over lambda তো এটো যেতিয়া আমি ক্রস মাল্টিপ্লাই কৰি দিম তো আমি log b পাই যাম log of b equals to b lambda into b into c plus a minus b এটো হৈ যাব আমাৰ নম্বৰ
2 similarly আমাৰ third ratio to কৰিলে আমি পাই যাম log of c equals to lambda into c multiplied to a plus b minus c এটো হৈ যাব number 3 ঠিক আছে 1 2 আৰু 3 আমি লৈ ললো তাৰ মানে আমাৰ log a log b আৰু log c ভ্যালু খিনি আমি নোট ডাউন কৰি ললো এতিয়া proof কৰিব কাৰণে আমি প্ৰথমতে কি কৰিম a to the power of b উলাবলৈ চেষ্টা কৰিম তো number 1 ত আমি পাইছো যে log of a equals to lambda into a multiplied to b plus c minus a আমাক কি লাগে আমাক লাগে a to the power b তো আমি কি কৰিম both sides b ৰে multiply কৰি দিম such that আমি পাম b log a equals to lambda ab multiplied to b plus c minus a ঠিক আছে b log a কিয় লৈছো কাৰণ এটোক আমি b log a নিলিখিবলৈ log a to the power b লিখিব পাৰো equals to lambda ab multiplied to b plus c minus a ঠিক আছে এটো থাকক নেক্সট আমাক কি লাগে b to the power a লাগে তো আমি কি কৰিম সেকেন্ড টু ইউজ কৰিম নাম্বার 2 তো যদি আমি ইউজ কৰো তো আমি পাম log b equals to lambda into b multiplied to c plus a minus b both sides a multiply কৰি দিও তো আমি পাম a log b equals to lambda ab multiplied to c plus a minus b ঠিক আছে তো এতিয়া এটো হৈ যাব log of b to the power a equals to lambda ab multiplied to c plus a minus b এতিয়া আমি কি কৰিম দুটাক সাম কৰি দিম দুটাক log a to the power b আৰু log b to the power a দুটাকে এড কৰি দিম তো আমি পাম log of a to the power of b plus log of b to the power a এটো ইকুয়াল হৈ যাব lambda ab multiplied to b plus c minus a added to lambda ab multiplied to c plus a minus b এটি এই দুটা log to combine হৈ যাব single log হৈ যাব log of a to the power b into b to the power a combine হৈ গল ইফালে আমাৰ কি আছে lambda ab দুটাতে আছে তো হেতু কমন ফ্যাক্টৰ কৰি দিও lambda ab তো ভিতৰ থাকি গল b plus c minus a plus c plus a minus b এতিয়া plus b minus b cancel হৈ গল minus a plus a cancel হৈ গল আৰু ইয়াতে থাকি গল 2c তো তাৰ মানে আমি পাম 2 lambda a b c তো a log of a to the power of b into b to the power of a এটোৰ ভ্যালু উলালে 2 lambda abc বাট আমাক কি লাগে a to the power of b into b to the power of a এতিয়া এটো লিখিলো log of a to the power of b into b to the power of a তো এটোৰ ভ্যালু কি উলাইছে এটো উলাইছে 2 lambda a b c তো আমি জানো একো নাথাকিলে বেস কমন বেস তো কি হ'ব 10 হ'ব তো এটোক আমি লিখিব পাৰো এক্সপোনেন্ট ফৰ্মত a to the power of b into b to the power of a তো এটো ইকুয়াল হৈ যাব 10 raised to the power of 2 lambda a b c ওকে তো এটোক আমি নোট ডাউন কৰিলো এটো হৈ গল আমাৰ নাম্বার 4 ওকে এতিয়া আমি নেক্সট কৰিম b to the power of c into c to the power of b উলাবলৈ So আমাক লাগে b to the power c তো b to the power c কৰিব কাৰণে আমি নাম্বার 2 টো ইউজ কৰিম আৰু both side c ৰে মাল্টিপ্লাই কৰি দিম তো c log b equals to lambda bc multiplied to c plus a minus b তো এটো হৈ যাব log b to the power c equals to lambda bc multiplied to c plus a minus b next আমাক লাগে c to the power b তো আমি কি কৰিম নাম্বার 3 টো ইউজ কৰিম তো নাম্বার 3 ত আমাৰ হ'ব number 3 to কি কৰি দিম b ৰে মাল্টিপ্লাই কৰি দিম তো b log c equals to lambda into b ৰে মাল্টিপ্লাই কৰিছো এখানে c b ৰে মাল্টিপ্লাই কৰি দিম lambda bc পালো multiply to a plus b minus c ঠিক আছে আৰু এটো আমি লিখিব পাৰো log of c to the power b equals to lambda bc into c plus a plus b minus c এটোক আৰু এটোক আমি এড কৰি দিম এটোটাক এড কৰিলে আমি পাম log of b to the power c plus log of c to the power b equals to তো আমি lambda bc কমন লৈ লম তো ভিতৰ থাকিব 2a তো এই দুটাক সাম কৰিলে কম্বাইন হৈ যাব log of b to the power c into c to the power b তো এটো ইকুয়াল হৈ যাব 2 lambda a b c বাট আমাক লাগে b to the power of c into c to the power b তো এটোক আমি 10 raised to the power of 2 lambda a b c এটো হল আমাৰ 5 এতিয়া 4 to পাইছিল আমি a to the power of b into b to the power of a equals to lambda 10 raised to the power of 2 lambda abc আৰু এবাৰো পালো 10 raised to the power of 2 lambda abc তো এটো পৰা আমি কি ক'ব পাৰো from number 4 and 5 আমি কম যে a to the power of b into b to the power of a equals to b to the power of c into c to the power of a আৰু ইয়াৰ ভ্যালু আহিছে 2 lambda a b
ABC 10 raised to the power of 2 lambda ABC. Similarly এটো আৰু এটা কৰিব নালাগে কৰিব যদি ভেৰিফাই কৰিব বিচাৰে কৰি ল'ব পাৰা similarly আমাৰ যোনটো থাৰ্ড টো হৈ গল c to the power of a c to the power of c a to actually a to the power of c হয় c to the power of a to the power of c similarly c to the power of a into a to the power of c এটো হৈ যাব 10 raised to the power of 2 lambda ABC তো finally আমি কৈ দিব পাৰিম যে thus a to the power of a into b to the power of a equals to b to the power of c into c to the power of b equals to c to the power of a into a to the power of c a to equal হৈ যাব hence proved এটোকে আমাক proof কৰিব দিছিলে okay fine এটো হৈ গল proof এতিয়া আমি যাও last number problem to লৈ problem number 10 so dias log of 18 to the base 12 equals to a hoy aru log of 54 to the base 24 a2 equals to b hoy to etuta use kori play amar uliabo dise ab plus 5 into a minus b value thik ase to ami jikita given ase heture ami arambha koro so given moi alop modify kori play likho modify mane interchange kori play likho a equals to log of 18 to the base 12 ঠিক আছে এটো দিয়া আছে আৰু ইফালে b এর ভ্যালু দিয়া আছে log of 54 to the base 24 ঠিক আছে আমি যেটা লগ লগাই দিম তো log of 18 to the base 12 এনেকাউটো লিখিব পাৰো log of 18 divided by log of 12 আৰু দুটাৰে কমন বেস হৈ যাব 10 নিলিখিলেও হ'ব similarly b টো আমি কি লিখিব পাৰো log of 54 divided by log of 24 okay এতিয়া log 18 মানে কি হল 18 ক যদি আমি ফ্যাক্টৰাইজ কৰি দিও তাই আমি পাম 2 into 3 3 to the 6 6 3 is 18 বাইটো আমি কেনেকৈ লিখিব পাৰো 2 into 3 স্কয়াৰ তো আমি log 18 ৰ জায়গাত আমি লিখিম 2 into 3 স্কয়াৰ ঠিক আছে ডিভাইডেড বাই log of 12 আছে 12 টোক আমি ফ্যাক্টৰাইজ কৰিলে আমি কেনেকৈ লিখিব পাম 2 into 2 4 4 into 3 12 তাৰ মানে 2 স্কয়াৰ into 3 এটো হ'ল আমাৰ 2 স্কয়াৰ মাল্টিপ্লাইড টু 3 okay similarly এফালে যদি আমি আহি যাও log 54 আছে 54 টোক আমি কি কৰিব পাৰো আমি জানো 2 into 27 হৈছে 54 27 এটা কি হ'ব 3 into 3 into 3 তো আমাৰ এইটো হৈ যাব 54 2 into 3 কিউব তো 54 এর জায়গাত লিখিম 2 into 3 কিউব হোল ডিভাইডেড বাই log of 24 এটা 24 টো হৈছে 2 into 12 12 হক লিখিব পাৰো 2 into 6 6 হৈ যাব 2 into 3 তো তাৰ মানে 24 এর জায়গাত আমি লিখিব পাৰো 2 কিউব into 3 okay এতিয়া আমি কি কৰিম লটো লগাই দিম ইয়াতে প্ৰডাক্টত আছে নিউমাৰেটৰ আৰু ডিনোমিনেটৰ বোথ তো নিউমাৰেটৰটো হৈ যাব log 2 plus log 3 স্কয়াৰ ঠিক আছে ডিভাইডেড বাই ডিনোমিনেটৰত আছে log 2 স্কয়াৰ plus log 3 এটো হৈছে আমাৰ a এর ভ্যালু similarly আমি b উলাই গৈছো parallelly তো নিউমাৰেটৰ পাৰ্টটো আমি লিখিব পাৰিম log 2 plus log 3 কিউব ঠিক আছে আৰু ইফালে ডিনোমিনেটৰ লিখিব পাৰিম log 2 কিউব plus log 3 fine okay next এতিয়া আৰু এবাৰ সিম্পলিফাই কৰিম এই ভ্যালুটো তো আমি পালো log of 2 plus log 3 স্কয়াৰ হৈ যাব 2 log 3 divided by log 2 স্কয়াৰ আছে এটো হৈ যাব 2 log 2 added to log of 3 ঠিক আছে next b equals হৈ যাব log of 2 plus 3 log 3 whole divided by 3 log 2 added to log 3 তো আমি a আৰু b টো সিম্পলিফাই কৰি প্লাই লিখিলো ঠিক আছে এতিয়া বাৰে বাৰে log 2 log 3 এতিয়া দেখাই পাইছো a টো আছে নিউমাৰেটৰ log 2 আৰু log 3 ডিনোমিনেটৰত আছে সিমিলাৰলি b টো log 2 log 3 আছে তো আমি কি কৰিম ইয়াতে আমি জাস্ট এটা অ্যাসাম্পশন কৰিলো সো দ্যাট অলপ দেখাত ইজি হ'ব দেখা তো এটো আমি কওঁ যে let x equals to log of 2 তাৰ মানে log of 2 নিলিখিবলৈ x লিখিম আৰু y equals to log of 3 তো y কৈছো log 3 ইকুৱেল হয় তেনে হলে আমাৰ a আৰু b টো অলপ সিম্পলিফাই হৈ যাব নাও আমি লিখিম নাও a will be equals to তো log 2 জায়গাত আমি দিলো x plus 2 into log 3 জায়গাত দিলো y x plus 2y divided by 2x plus y আৰু ইফালে b ভ্যালু হৈ গল x plus 3y divided by 3x plus y ঠিক আছে এটো আমি সাইড কৰি দিলো এতিয়া a আৰু b টো আমি পাই গলো ইন টার্মস অফ x and y এতিয়া আমি উলিয়াব বিচাৰিম ab plus 5 into a minus b এর ভ্যালুটো তো আকৌ কৰিম নাও ab plus 5 into a minus b তো ইয়াৰ ভ্যালুটো কি হ'ব
simply a জায়গাত দি দিলো x plus 2y divided by 2x plus y whole multiplied to x plus 3y divided by 3x plus y. It is our b value plus 5 into a minus b. A is x plus 2y divided by 2x plus y minus b. B is our x plus 3y divided by 3x plus y. Okay. এতিয়া এইটো আমি আৰু হেৰি কৰিম simplify কৰিম আমাৰ এটা যোনটো কমন ডিনোমিনেটৰটো হৈছে কাৰণ দুটা প্ৰডাক্টত আছে এইটো হৈছে 2x plus y multiplied to 3x plus y ইফালে নিউমাৰেটৰত কি আছে নিউমাৰেটৰ দুটা নিউমাৰেটৰ প্ৰডাক্ট হৈ আছে তো আমি কি কৰিম ডিস্ট্ৰিবিউট কৰি দিম তো x into x হৈ গ'ল x square plus x into 3y হৈ যাব 3xy plus 2y into x হৈ যাব 2xy plus 2y into 3y হৈ গ'ল আমাৰ 6y squared plus এফালে আছে এই দুটাক আমি কম্বাইন কৰি দিও 5 টো কমন হৈ আছে 5 whole multiplied to denominator হৈছে আমাৰ 2x plus y into 3x plus y এতিয়া নিউমাৰেটৰ কি হ'ব ক্ৰস মাল্টিপ্লাই হ'ব মই ডাইৰেক্টলি কৰি দিও সো x plus 2y মাল্টিপ্লাই হ'ব 3x plus y লগত তো আমি পাম 3x square plus xy plus 6 তাৰ মানে 7xy plus 2y square ইফালে মাইনাস হ'ব এতিয়া x plus 3y into 2x plus y মাল্টিপ্লাই কৰি দিম তো এইটো পাম আমি 2x square তাৰ পিছত আমাৰ থাকিব xy আৰু 6 তাৰ মানে -7xy minus 3y into y 3y square এবাৰ ভেৰিফাই কৰি লবা তাৰ পিছত এটো 7xy - 7xy গুছি গলে ফালে তো x square plus 5xy plus 6y square ঠিক আছে divided by এটো আমি পিছত মাল্টিপ্লাই কৰিম এটা নকৰো তো এটো এনেকৈ ৰাখি দিও 2x plus y into 3x plus y right plus এতিয়া 3x square আৰু -2x হৈ গল simply x square আৰু কিন্তু 5 ৰ লগত মাল্টিপ্লাই আছে তো এখানে হ'ব 5x square 7xy তো গুছি গল এফালে আছে 2y square -3y square তাৰ মানে হৈ গল -y square তো -y square আৰু +5 হৈ যাব -5y square whole divided by 2x plus y multiplied to 3x plus y ঠিক আছে ফাইন এতিয়া যেহেতু ডিনোমিনেটৰ দুইটাৰে সেম আছে তো আমি কমন ডিনোমিনেটৰটো নোট ডাউন কৰি লম 2x plus y multiplied to 3x plus y তো যেটা ডিনোমিনেটৰ সেম থাকে নিউমাৰেটৰ সিম্পলি এড হৈ যায় তো x square plus 5x square হৈ যাব 6x square plus 5xy plus এফালে 6y square minus 5y square হৈ যাব positive y square ফাইন এটা নিউমাৰেটৰটো আমি পালো 6x square plus 5xy plus y square denominator to jeti ami expand kori dim to ami pam 6x square plus 5xy plus y square exactly same to pura factor out hoi jabo thakil ki 1 to etui hoy gise amar final value so tar mane jodi log a jodi a aru b ami value to pa dia asile jodi a aru b dia ase then hole ab plus 5 into a minus b a guti expression to value hobo equals to 1 তো আজিৰ লেকচাৰটো আমি ইয়াতে সমাপ্ত কৰিটো তো লগাৰিথম মোৰ ওপৰত আমি বহুতখিনি নিউমেৰিকেল প্ৰবলেমছ কৰিলো অলপ কিছুমান কমপ্লিকেটেড প্ৰবলেমছ কৰিলো আই হোপ প্ৰপাৰ্টিজ খিনি এটা ভাল আইডিয়া এটা আহিলে কেনেকৈ লগাৰিথমৰ প্ৰপাৰ্টিজ আমি ইউজ কৰিব পাৰো তো খুবই কমপ্লিকেটেড ইঞ্জিনিয়াৰিং প্ৰবলেমছবোৰ সিম্পলিফাই কৰিবলৈ কাৰণে আমি লগাৰিথম ইউজ কৰো তো লেকচাৰ ইয়াতে এণ্ড কৰো সো সি ইউ ইন দ্য নেক্সট ক্লাছ থ্যাংক ইউ